পঞ্চায়ত নিৰ্বাচনত বিৰোধী দলে বেয়া ফলাফল কিয় দেখুৱালে বিজেপি দলে শাসক দলে মিত্ৰজোঁটে কিয় বিৰোধী দলতকৈ ভাল ফলাফল দেখুৱাব পাৰিলে মই ভাবো যে পঞ্চায়ত নিৰ্বাচনত শাসক দলে ভাল ফলাফল দেখুৱাটো এটা পৰম্পৰা যদি আপোনালোকে চাই যে একেবাৰে কংগ্ৰেছৰ শেষৰ যেটো কাল যাৰ পাছতে কংগ্ৰেছ দলে অসমৰ ৰাজনীতিৰ পৰা বিদায় লৈছে 2013 চনত যি সময়ত কংগ্ৰেছৰ মাজতে সাংঘাতিক ধৰণৰ বিখমবাদে গা কৰি উঠিছিল যি সময়ত সামগ্ৰিকভাৱে গোটেই ভাৰতবৰ্ষ যদি বিজেপিৰ ঢৌ আহিছিল 2013 চনৰ শেষত আপোনালোকে সকলোৱে দেখিছিল যে তেতিয়াও শাসক দল কংগ্ৰেছে বহুত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল বিজেপি ধুলিচ্ছাত হৈ গৈছিল আৰু এবাৰ দেখা গ'ল যে উজনি অসমৰ ক্ষেত্ৰত বা সামগ্ৰিকভাৱে অসমৰ ক্ষেত্ৰত সেই একেটা ট্ৰেন্ড একে পৰম্পৰা ৰক্ষা কৰি পঞ্চায়ত নিৰ্বাচনত শাসক দলক ভোট দিয়ে শাসক দলৰ পক্ষত মানুহে ভোটাৰে অৱস্থান লয় হেতুকে সেই পৰম্পৰাকে ৰক্ষা কৰি এবাৰ আমি বিজেপি পক্ষত ভোটদান কৰা দেখিবলৈ পালো শাসক দলৰ পক্ষত ভোট পঞ্চায়ত ইলেকশ্যনত এই কাৰণে দিয়ে যে নহলে পঞ্চায়তত ৰুলিং পাৰ্টি যদি নিজিকে অন্য পাৰ্টি যদি জিকে তেতিয়া হলে হেতু পঞ্চায়তক ৰুলিং পাৰ্টি বহুত ডিস্টাৰ্ব কৰি থাকে সেইকাৰণে স্বাভাৱিকতে আমি পঞ্চায়ত নিৰ্বাচনত ৰুলিং পাৰ্টিৰ পক্ষতে ৰাইজক ভোট দিয়া সদায় দেখি আহিছো এটো একেবাৰে বাস্তৱিক সত্য এটা ঘটনা যিবিলাকে ফান্ড আনিব পাৰে যিবিলাকে টকা খৰচ কৰিব পাৰে যিবিলাকে আঁচনি দিব পাৰে তেওঁলোকৰ লগতে পঞ্চায়ত নিৰ্বাচনত থাকে সকলো পঞ্চায়ত নিৰ্বাচনত হেতু নিশ্চয় আমাৰ কাৰণে অজুহাত নহয় আমি নিশ্চয় তাক বেয়া বুলিয়ে লৈছো বেয়া কথাটোক আমি বেয়া বুলিয়ে লৈছো আমাৰ কাৰণে নেগেটিভ বুলিয়ে লৈছো আমি নেতিবাচক বুলিয়ে লৈছো কিন্তু এটা কথা খাটাং যে এটো সকলো পঞ্চায়ত নিৰ্বাচনতে এনেকুৱা ধৰণৰ ঘটনা ঘটে আৰু এবাৰ জানিবা আঁচনিৰ যেটো ব্ল্যাকমেইলিং হেতু কাৰণে অলপ বেছিকে ঘটিছে দ্বিতীয় কথা আটাইতকৈ যেটো ডাঙৰ তেওঁলোকৰ প্ৰচাৰ যে বিজেপি দলৰ লগত থাকিলেহে অৰুণোদয় পাব বিজেপি দলৰ লগত থাকিলেহে হিতাধিকাৰীৰ আঁচনি বা চৰকাৰী আঁচনিৰ সুযোগ পাব এটোৱে পঞ্চায়ত ইলেকশ্যনৰ আটাইতকৈ ডাঙৰ আচলতে যাদু এই যাদুৰ ভিত্তিতে সকলোৱে জানে যে ৰুলিং পাৰ্টি বিজেপিয়ে বা মিত্ৰজোঁটে এবাৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আৰু 3 নম্বৰ কথাটো হ'ল যে বিৰোধী দলবিলাকৰ মাজতে একতাৰ অভাৱ যদি হে বিৰোধী দলবিলাক একলগ হলুহেতেন তেতিয়া হলে আমি সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপি দলক এবাৰো কিছু পৰিমাণে সম্পূৰ্ণ নহয় ৰুলিং পাৰ্টি জিকে সাধাৰণতে কিছু পৰিমাণে ইয়াতকৈ বেছি প্ৰতিৰোধ কৰিবলৈ আমি সক্ষম হলুহেতেন কিন্তু দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত ললে আৰু অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱা ঘটনাটোৱে আচলতে সকলো বিৰোধী দলৰ প্ৰতি এটা অমানিশা কঢ়িয়াই আনিলে সকলো বিৰোধী দলৰ প্ৰতি এটা সাংঘাতিক ধৰণৰ লোকচান কঢ়িয়াই আনিলে গতিকে মই ভাবো যে পঞ্চায়ত নিৰ্বাচনত শাসক দল জয়ী হোৱাৰ কাৰণে মূলতঃ আমাৰ বিৰোধী দলবিলাকৰ একতাৰ অভাৱ অথবা কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলিবলৈ লোৱাৰ যি সিদ্ধান্ত সেই সিদ্ধান্তটোৱে আমাৰ বিৰোধী দলৰ পিনৰ পৰা আটাইতকৈ ডাঙৰ জকৰীয়া কংগ্ৰেছৰ ভিতৰত ইউনাইটেড এফৰ্টটো নাই কংগ্ৰেছৰ ভিতৰতে তেওঁলোকৰ লবিবাজি দলৰ ভিতৰত নিজৰ ইউনিটি নাই আভ্যন্তৰীণ তেওঁলোকৰ একতাটো নাই তেওঁলোকে ইচ্ছাকৃতভাৱে পঞ্চায়ত নিৰ্বাচনত বাকি বিৰোধী দলবিলাকক বিৰোধিতা কৰি অকলে নিৰ্বাচন খেলিবৰ কাৰণে সিদ্ধান্ত লোৱাৰ কাৰণে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে মোৰ পুৰণা বিধানসভা সমষ্টিত অকল দুখন জেটপিচি আছে দিচাংমু আৰু ৰংপুৰ কিন্তু দুইখন জেটপিচিতে কংগ্ৰেছ দলে আমাৰ বিৰুদ্ধে কেণ্ডিডেট দিলে যদি আমি পুৰণা আকৌ ডিমৌটো ধৰি লওঁ আগতে শিৱসাগৰত আছিল 5টা আছিল 5টাতেই কংগ্ৰেছে দি দিছে গতিকে আমাৰ মাজত ভোটটো ভাগ হৈ গ'ল এনেই এই সময়ত শাসক দলৰ ঢৌ আহিছে সেই সময়ত আকৌ বিৰোধী দলৰ যেতিয়া কেইবাটাও ভাগ হৈ যায় আৰু তেতিয়া ক'ত জিকিব কওক জিকাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে গতিকে ডেফিনেটলি মই ভাবো যে পঞ্চায়ত নিৰ্বাচনত তেওঁলোকৰ ফলাফল ভাল হোৱাটো স্বাভাৱিক বুলি মই ভাবো সেইটোক লৈ আচৰিত হ'বলগীয়া একো নাই কিন্তু আচৰিত হ'বলগীয়া এইটোহে বিধিয়ে ঐক্যবদ্ধ হ'ব নোৱাৰে বিৰোধীয়ে আকাশত চাং পাতি সবে ভাল ফলাফল দেখুৱাম বুলি কৈ আমি একলগ হোৱা নাই আৰু একলগ নোহোৱাটোহে আমাৰ কাৰণে আটাইতকৈ ডাঙৰ বিপদজনক ঘটনা